নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱনৰ ৰংবোৰৰ অন্য এটা ভ্লগলৈ আৰু আজিৰ ভ্লগটো হ'ব এটা বেবি ফুড ৰেচিপিৰ ওপৰত। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ওটছৰ এটা ৰেচিপি আৰু এই ৰেচিপিটো আপোনালোকে আপোনালোকৰ বেবিটোক 8 মাহৰ পৰা খুৱাব পাৰিব। 8 মাহৰ পৰা এবছৰলৈকে বুলি মই কৈছোঁ, কিন্তু এবছৰৰ ওপৰতো যদি আপোনালোকে খুৱাব বিচাৰে বা আপোনালোকৰ বেবিয়ে খাবলৈ ইচ্ছা কৰে তেনেহ'লে এবছৰৰ ওপৰৰ শিশুসকলকো আপোনালোকে খুৱাব পাৰিব। আৰু ৰাতিপুৱা সময় দিব, যিহেতু ইয়াত মই অকণমান ফল মূল ব্যৱহাৰ কৰিম, গতিকে ৰাতিপুৱা সময় দিলে ভাল। ব্ৰেকফাষ্ট ৰেচিপি হিচাপে আপোনালোকে বনাই খুৱাব পাৰে। আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ, বহুতো শিশুৰ কি হয়, বহুত বেছি কনষ্টিপেশ্যনৰ প্ৰব্লেম থাকে, গতিকে এই ৰেচিপিটো খোৱালে আপোনালোকৰ যদি শিশুটোৰ কেনেবাকৈ কনষ্টিপেশ্যনৰ অসুবিধা আছেও তেনেহ'লে সেই অসুবিধাও দূৰ হোৱাত সহায় কৰিব। এতিয়া ব'লক ৰেচিপিটো আৰম্ভ কৰোঁ। এইফালে এয়া মই এটা আপেল লৈছোঁ। আপেলটো বাৰু গোটেইটো মই ব্যৱহাৰ নকৰোঁ, ইয়াৰে অকণমানহে ল'ম। লগত লৈছোঁ এটা মিঠা আলু আৰু 2টা খাজুৰি। এতিয়া গোটেইখিনি ধুনীয়াকৈ ধুই পেলাই কাটি ল'ম। আৰু এয়া দেখিছেনে, গোটেইখিনি ধুনীয়াকৈ ধুই পেলাই কাটি ল'লোঁ। আৰু আপেল যে মই অকণমানহে দিছোঁ, মানে এয়া আপেলটোৰ মানে 4 ভাগৰ প্ৰায় এভাগমানহে ব্যৱহাৰ কৰিছোঁ। লগতে এয়া মিঠা আলুখিনি কাটি ল'লোঁ আৰু খাজুৰি 2টাও ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া গোটেইখিনি কুকাৰটোত ভৰাই দিছোঁ আৰু অকণমান পানী দি 3টামান হুইচেল আহিবলৈ দিম। আৰু এয়া 3টা চিটি দিয়াৰ পাছত গোটেইখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া এইখিনি মই সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ দিম। আৰু এইখিনি ঠাণ্ডা হৈ যোৱাৰ পিছত এয়া মই পিটিকি লৈছোঁ আৰু খাজুৰিকেইটাৰ মই ওপৰৰ বাকলিটো আৰু গুটিকেইটা উলিয়াই ল'লোঁ। এতিয়া আপোনালোকে নিজৰ হিচাপত ধুনীয়াকৈ পিটিকি ল'ব, হাতেৰেই পিটিকে বা চামুচেৰেই, যি ধৰণে সুবিধা হয়, মুঠতে ধুনীয়াকৈ গুটি নবন্ধাকৈ এইখিনি পিটিকি ল'ব। আনফালে মই কেৰাহীখন বহাই দিছোঁ, তাতে দি দিছোঁ মই অকণমান ঘি। আৰু ঘিখিনি গলি গ'লত মই নিজৰ জোখমতে অকণমান ওটছ দি দিছোঁ। আৰু ওটছখিনি মই এনেকৈ গোটা গোটাকৈ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ওটছখিনি শুকানে কেৰাহীত ভাজি পেলাই ধুনীয়াকৈ গুড়ি কৰি ল'ব পাৰিব। কিছুমান বেবীয়ে মানে একেবাৰে গুড়িকৈ জলপানটো খাই বেয়া পায়, এনেকৈ অকণমান গোটা গোটাকৈ খাই ভাল পায়, সেইকাৰণে মই গুড়ি কৰি ৰখা নাই। মই এনেকৈ আপোনালোকক দেখুৱাইছোঁ, কিন্তু আপোনালোকৰ বেবীয়ে যদি একেবাৰে গুড়িকৈ খাবলৈ ভাল পায় তেনেহ'লে আপোনালোকে গুড়ি কৰি ল'ব পাৰিব। এতিয়া ওটছখিনি মই অকণমান ভাজি লৈছোঁ, বহুত বেছি সময়ো ভাজিব নালাগে। অকণমান ভজাৰ পাছতে মই ইয়াত জোখমতে পানী দি দিছোঁ আৰু পানীখিনি অকণমান উতল এটা আহিবলৈ দিম। আৰু এয়া অকণমান উতল এটা অহাৰ পাছতে ইয়াত মই যিখিনি মিশ্ৰণ পিটিকি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ, ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এইখিনি আৰু অকণমান ধুনীয়াকৈ উতল এটা আহিবলৈ দিম। এই ৰেচিপিটো আপোনালোকে আপোনালোকৰ বেবীক 8 মাহৰ পৰাই খুৱাব পাৰিব। আৰু বিশেষকৈ যিসকল বেবীৰ অকণমান কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে সেইসকলক আপোনালোকে সপ্তাহত 3 দিনমান এই ৰেচিপিটো বনাই খুৱাব। যিহেতু ইয়াত মই ওটছ আৰু আপেল 2টাই ব্যৱহাৰ কৰিছোঁ। ওটছ আৰু আপেল 2টাতে প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ফাইবাৰ থকা বস্তুৱে বেবীৰ কনষ্টিপেশ্যন ৰোধ কৰাত সহায় কৰে। গতিকে যদি আপোনালোকৰ বেবীৰ কেনেবাকৈ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে তেনেহ'লে সপ্তাহত 3 দিনমান এই ৰেচিপিটো আপোনালোকে বনাই খুৱাব। এতিয়া গোটেইখিনি মিক্স কৰাৰ পাছত এইখিনি ধুনীয়াকৈ উতল এটা মই আহিবলৈ দিম। আৰু অলপ সময়ৰ পাছত দেখিছেনে এইখিনি ধুনীয়াকৈ সিজি গ'ল, উতলি আহিলে, আগতকৈ অকণমান ডাঠ হৈ আহিলে। এইখিনি সময়তে মই গেছটো অফ কৰি দিছোঁ। আৰু মই আকৌ কৈছোঁ, যদি আপোনালোকৰ বেবীয়ে এনেকৈ খাব পাৰে ঠিকেই আছে, কিন্তু যদি আপোনালোকৰ বেবীয়ে এনেকুৱাকৈ খাব নোৱাৰে, অকণমান যদি গোটা গোটা নিচিনা লাগি আছে, তেনেহ'লে আপোনালোকে এইখিনি এতিয়া সম্পূৰ্ণৰূপে ঠাণ্ডা কৰি মিক্সিত পিচি দিব পাৰিব। আৰু যিসকলে গুড়ি কৰা ওটছ ব্যৱহাৰ কৰিছিলে সেইসকলেতো পিচিবৰ দৰকাৰ নাই, এনেকৈ খুৱাব পাৰিব। যিসকলে মোৰ নিচিনাকৈ গোটা গোটাকৈ ওটছটো ব্যৱহাৰ কৰিছিলে সেইসকলে এইখিনি সময়ত ধুনীয়াকৈ মিক্সিত পিচি দিব পাৰিব। আৰু এতিয়া খুৱাবৰ কাৰণে বাতিত উলিয়াই ল'লোঁ। একেবাৰে শেষত ইয়াতে নিজৰ জোখমতে ফৰ্মুলা গাখীৰ এড কৰি দিছোঁ। খুৱাবৰ কাৰণে ৰেডি হৈ গ'ল। যদি আপোনালোকে এনেকৈ বনাই খুওৱা নাই, বনাই খুৱাব পাৰিব। সকলো শিশুকে খুৱাব পাৰিব, কিন্তু স্পেচিয়েলি কনষ্টিপেশ্যন থকা শিশুসকলক আপোনালোকে খুৱাবই। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।